যদিহে আপুনি গাঁৱত বাস কৰে তেতিয়াহ'লে আপোনাৰ ফ'কাছ সদায় চহৰৰ ফালে থাকিব। আৰু যিসকলে ডাঙৰ ডাঙৰ চহৰবিলাকত থাকে তেওঁলোকৰ ফ'কাছটো হ'ল বিদেশত কেনেকৈ থাকিবলৈ পাওঁ তাৰ চিন্তাত থাকে। আৰু বিদেশত যিবিলাকে বসবাস কৰে তেওঁলোকৰ সদায় আশা থাকে চন্দ্ৰ বৃহস্পতি গ্ৰহত কেনেকৈ থাকিব পৰা যায়। যদিহে এনেধৰণে চোৱা যায় তেনেহ'লে এই পৃথিৱীখনত কোনোৱেই সুখত নাই। সুখী মাত্ৰ সেইজনেই যিজনৰ ফ'কাছ সদায় নিজৰ আৰু নিজৰ পৰিয়ালটিৰ ওপৰত থাকে। পৃথিৱীৰ কোনো মানুহেই সাধাৰণৰ পৰা শ্ৰেষ্ঠ হোৱা নাই। শ্ৰেষ্ঠ হৈছে সদায় সাধনা কৰিহে। পৃথিৱীৰ কোনো মানুহেই ভাৱনাৰ পৰা নহয়, নিজৰ চিন্তা আৰু বুদ্ধিৰ পৰাহে শ্ৰেষ্ঠ হয়। পৃথিৱীৰ কোনো মানুহেই উচ্চাৰণৰ পৰা নহয়, তেওঁ শ্ৰেষ্ঠ হৈছে সদায় একমাত্ৰ তেওঁৰ আচৰণৰ পৰাহে। গতিকে মিছাকৈ কিবা এটা দেখুৱাতকৈ এজন ভাল মানুহ হোৱাত সদায় ধ্যান দিব লাগে। যদিহে তোমাৰ জীৱনলৈ কিবা সমস্যা আহে মনত ৰাখিবা জীৱনৰ প্ৰত্যেকটো সমস্যা ট্ৰেফিক ছিগনেলৰ ৰঙা লাইটটোৰ দৰে। যদি আমি অলপ দেৰি অপেক্ষা কৰোঁ তেতিয়া সেউজীয়া ছিগনেলৰ দৰে হৈ পৰে। সেইকাৰণে কোৱা হয় যেতিয়াই কিবা এটা প্ৰয়াস কৰা হয় তাক খুব ধৈৰ্য সহকাৰে কৰা উচিত। কাৰণ আপোনাৰ জীৱনটোৱে সেইজনৰ লগতহে ভালকৈ খেলে যিজনে ভালদৰে খেল খেলিবলৈ পাৰে। কোনোবাই হতাশ হৈ চূৰ্ণ বিচ্ছিন্ন হৈ পৰে আৰু কোনোবাই যুদ্ধ কৰি চূৰ্ণ বিচূৰ্ণ হৈ পৰে। আপুনি যদি আপোনাৰ জীৱনত সঠিক পথত যাবলৈ বিচাৰিছে কিন্তু সেই ৰাস্তা কেতিয়াও চিধা বা সহজ নহয়। সেইকাৰণে কোৱা হয় আপুনি ধৈৰ্য আৰু একাগ্ৰতাৰে নিজৰ গতিপথত গৈ থাকে ভৱিষ্যতে আপুনি এটা খুব সুন্দৰ জীৱন উপভোগ কৰিবলৈ পাৰিব। গতিকে কোৱা হয় যিটো পোৱা যায় তাক ডাইজেষ্ট কৰিবলৈ শিকক। কিয়নো যদি আপোনাৰ খোৱা খাদ্যখিনি ডাইজেষ্ট নহয় তেতিয়াহ'লে আপোনাৰ বেমাৰ আজাৰ বৃদ্ধি পাব। যদি আপোনাৰ হাতত ফুটা কৰি এটাও নাই তথাপিও যদি আপুনি মোৰ হাতত বহুত আছে বুলি দেখুৱাবলৈ বিচাৰে, যদি আপুনি অশুদ্ধটোকো শুদ্ধ কৰিবলৈ বিচাৰে, যদি আপোনাক প্ৰশংসা নকৰে তেনেহ'লে আপোনাৰ অহংকাৰ বৃদ্ধি পায়। যদি আপোনাক কোনোবাই নিন্দা কৰে তেনেহ'লে আপোনাৰ শত্ৰু বৃদ্ধি হয়। যদি আপোনাৰ ভিতৰুৱা কথাখিনি কোনোবাই গম পায় তেতিয়াহ'লে আপোনাৰ বিপদ বৃদ্ধি পায়। যদি আশা কৰাখিনি আপুনি নাপায় তেতিয়াহ'লে আপুনি নিৰাশা হৈ পৰে। যদিহে আপোনাৰ জীৱনলৈ সুখ নাহে তেতিয়াহ'লে সমস্যা বৃদ্ধি হয়। গতিকে পূৰ্বতে কোৱাজনে ঠিকেই কৈ গৈছে, যদি আপুনি নিজৰ অন্তৰাত্মাক প্ৰশ্ন কৰে তাৰ উত্তৰ আপুনি নিজেই পাব। আৰু যদি বেলেগৰ পৰা সেই একেটাই প্ৰশ্নৰ উত্তৰ জানিবলৈ বিচাৰে তেতিয়া তেওঁ এটা বেলেগ ধৰণৰ উত্তৰ আপোনাক দিবলৈ চেষ্টা কৰিব। এইটো এই পৃথিৱীৰ চিৰসত্য ঘটনা। যদি পৃথিৱীৰ প্ৰত্যেকজন মানুহে নিজৰ ভুলৰ বাবে নিজেই উকিল আৰু জৰ্জ হৈ পৰে তেনেহ'লে তাৰ প্ৰশ্নৰ উত্তৰ আৰু খেলিমেলি হৈ পৰিব। যদি আপুনি দুখী হৈ গোটেই জীৱনটো কটায় তেনেহ'লে আপোনাৰ জীৱনটি দুখময় হৈ পৰিব। যদি নিজকে আনৰ লগত তুলনা কৰিবলৈ বিচাৰে তেতিয়া নিজকে বহুত বহুত তলৰ নিচিনা লাগিব। যদিহে আপুনি গোটেই জীৱন কিবা এটা হ'ব বুলি আশা কৰি থাকিব তেনেহ'লে গোটেই জীৱনটো আপোনাৰ অথলে যাব। যদি নিজে কিবা এটা শিকিম বুলি সদায় ভাবি থাকে তেনেহ'লে এখন কিতাপ হৈ উঠিব। জীৱনটো জীৱনত এবাৰেই পোৱা যায়। সেই সময়খন খুব ধুনীয়াকৈ সৎ-ব্যৱহাৰ কৰি জীৱনটো উপভোগ কৰিবলৈ চেষ্টা কৰা। কথাটো মন কৰিবলগীয়া, যদি আপুনি পানীৰ এটা টোপাল এটা গৰম পাত্ৰৰ ওপৰত থৈ দিয়া হয় অলপ সময়ৰ পাছত সি নাইকিয়া হৈ পৰিব। ঠিক সেইধৰণে যদি আপুনি এপাহ পদুম ফুলৰ পাতৰ ওপৰত এটোপাল পানী দি দিয়ে তেতিয়া সেই পানীৰ টোপালটো মুকুতাৰ দৰে জিলিকি উঠিব। সেই একেই পানীৰ টোপালটোকেই যদি আপুনি বেলেগ বেলেগ পাত্ৰত ৰখা হয় তেনেহ'লে তাৰ উচ্চমান ক্ষমতা বেলেগ ধৰণে বৃদ্ধি পায়। অৱশেষত আপোনালোকক এটা কথাই ক'ব বিচাৰিছোঁ, আমি মানৱ জাতিটো পৃথিৱীৰ এনেকুৱা এটা প্ৰাণী যি ঈশ্বৰে হাঁহি ফূৰ্তিত থাকিবলৈ আশীৰ্বাদ দি গৈছে। যদি আপুনি আপোনাৰ মৰম ভালপোৱাৰে কাৰোবাৰ লগত কথা পাতিবলৈ বিচাৰে তেনেহ'লে আপোনাৰ কোনো ধন সম্পত্তি ক্ষতি হৈ নাযায়। আপুনি আপোনাৰ একপি চেলফি ল'বলৈ 1 ছেকেণ্ডৰ প্ৰয়োজন, কিন্তু আপোনাৰ ব্যক্তিত্ব ধৰি ৰাখিবলৈ আপোনাক বহু সময়ৰ প্ৰয়োজন হয়। গতিকে প্ৰিয় দৰ্শক, নিজৰ এটা খুব ভাল ব্যক্তিত্ব বনাবলৈ চেষ্টা কৰক। নিজকে এজন সৎ মানুহ হিচাপে গঢ় দিবলৈ চেষ্টা কৰক আৰু জীৱনক এটা সঠিক পথত আগবঢ়াই নিবলৈ চেষ্টা কৰি যাওক। আৰু লগতে চাই থাকিব সঞ্জীৱ মটিভেশ্যনৰ সকলোবিলাক ভিডিঅ'। আজি এই ভিডিঅ'টিৰ যোগেদি যদি আপুনি অলপ হ'লেও উপকৃত হৈছোঁ বুলি ভাবে তেনেহ'লে নিজৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটিৰ মাজৰ পৰা বিদায় মাগিছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। জয় হিন্দ, জয় আই অসম।